ইউটিউব চেনেল বন্ধুসকল যেটো সাধাৰণতে আপোনাক গোটৰ মহিলাসকলক 10,000কৈ টকা দিয়া হ'ব বন্ধুসকল আপোনালোকৰ সাধাৰণতে লাখপতি বাইদেউৰ টকা যেটো 10,000কৈ প্ৰথম কিস্তি দিয়া হ'ব দ্বিতীয় কিস্তি 25,000 দিয়া হ'ব 35,000 টকা দিয়া হ'ব তাৰ পিছত আকৌ সাধাৰণতে দিয়া হ'ব এনেকৈ বছৰত যিবোৰ পইচা দিয়া হ'ব গোটৰ মহিলাসকলক 40 লাখ গোটৰ মহিলাসকলক যেটো 10,000কৈ টকা দিয়া হ'ব হেতু টকা আসলতে সাধাৰণতে কেতিয়া দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বিশদ ঘোষণা কৰিছে প্ৰতিখন মিটিংতে ঘোষণা কৰিছে আৰু মই জনাইছো যে 1 তাৰিখৰ পৰা আপোনালোকৰ আজি হৈছে 31 সাধাৰণতে মাৰ্চ তাৰিখ বন্ধুসকল আজিৰ পৰা নহলেও 1 তাৰিখৰ পৰা অহাকালিৰ পৰা আপোনালোকৰ সাধাৰণতে এই 10,000 টকাটো 40 লাখ মহিলাৰ সাধাৰণতে বেংক একাউণ্টত সোমাই যাব বন্ধুসকল বহুতে মোক কৈ আছে এনেই কৈ আছো বহুতে মোক কৈ আছে মই মিছা বাতৰি দিছো বন্ধুসকল কেতিয়াও মিছা নহয় বন্ধুসকল ইলেকশ্যনৰ আগত এই 40 লাখ মহিলা 10,000 টকা পাব আৰু প্ৰতিগৰাকী কেন্দ্ৰৰ এটা দিনতে আপোনালোকৰ এই পইচাখিনি নোমাই বেলেগ দিনসমূহত সোমাব বন্ধুসকল যেনেকৈ অসম চৰকাৰৰ ফালৰ পৰা যেটো টয়লেট সাধাৰণতে লেট্ৰিনৰ পইচা সোমাল সকলো কেইদিনমান আগতে মোটামুটি এক মাহ আগতে এই পইচাখিনি সাধাৰণতে 7 দিন ধৰি বাগে সোমাইছে বন্ধুসকল তেনেকৈ আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ সাধাৰণতে সোমাব আৰু এই পইচাখিনি সোমাব 100% সোমাব ইলেকশ্যন আগত সোমাব আৰু আপোনালোকৰ এই পইচাখিনি সাধাৰণতে লাখপতি বাইদেউ সাধাৰণতে বনাইহে এৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে প্ৰতিটো মিটিঙতে আৰু এই পইচাখিনিৰ বাবে আপোনালোকে কোনো টেনচন কৰিবলগীয়া নাই বন্ধুসকল সকলো বেংকতে সোমাব আৰু বহুতে কৈ আছে ইন্টাৰভিউ হ'ব ইন্টাৰভিউ সঁচাকৈ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে আপোনালোকৰ সাধাৰণতে কিছুমান ইন্টাৰভিউ হ'ব মানে মোটামুটি আপোনালোকে বাছনি কৰা হ'ব এইটো ইন্টাৰভিউ বেছি বেলেগ একো নাই আৰু আপোনালোকৰ সাধাৰণতে 3 জনৰ পৰা 5 জন 4 জন ল'ৰা ছোৱালী যেনেকৈ থাকে 2 জন 3 জন থাকিলে আপোনালোকে ভালকৈ পাব পইচাখিনি কিন্তু 4 জন থাকিলেও পাব কিন্তু 5 জনৰ ওপৰত হ'লে 5 জন বা 6 জন এনেকুৱা বা তাৰ ওপৰত হ'লেও আপোনাৰ নাপায় এনেকুৱা সাধাৰণতে ইন্টাৰভিউ এটা হ'ব বেলেগ একো নাই বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে আৰু লাখপতি বাইদেউৰ যেটো টকা বন্ধুসকল লাখপতি বাইদেউৰ টকাটো সাধাৰণতে প্ৰথম কিস্তিত 10,000 টকা দিয়া হ'ব তাৰ পিছত কিস্তিত সাধাৰণতে 25,000 কৈ টকা দিয়া হ'ব যি 25,000 দিয়া হ'ব তাৰে ভিতৰত 12,000 টকা আপোনালোকৰ 12,500 টকা এনে ফ্ৰীত দিয়া হ'ব চৰকাৰীভাৱে আৰু 12,500 টকা বেংকত ঘূৰাই দিব লাগিব বন্ধুসকল আৰু প্ৰথম যেটো 10,000 কিস্তি দিয়া হ'ব 10,000 টকা দিয়া হ'ব এটো যে অহাকালিৰ পৰা ষ্টাৰ্ট হোৱাৰ চান্স আছে বন্ধুসকল মই কৈছো ইলেকশ্যন আগত পূজাৰ আগতে সকলো কমপ্লিট হৈ যাব ইতিমধ্যে সকলোৱে গম পাইছে আৰু সঁচাকৈ পূজাৰ আগতে সকলো কমপ্লিট হৈ যাব লাখপতি বাইদেউৰ যেটো আঁচনি এই আঁচনিটো আপোনালোকৰ সাধাৰণতে সকলোবোৰ স্কিমৰ সকলো আঁচনিবোৰ সাধাৰণতে ইলেকশ্যনৰ আপোনাৰ পূজা ইলেকশ্যন আগতে পূজা আছে তাৰ আগতে সকলোবোৰ কমপ্লিট হৈ যাব 100% বন্ধুসকল সকলো সাপোৰ্ট মোৰ আশীৰ্বাদ বিচাৰিছো বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো অসম চৰকাৰ যিকোনো খবৰ হওক প্ৰতিটো খবৰ হওক প্ৰতিটো আপডেট হওক সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সকলো মই সাবস্ক্ৰাইব লাইক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো লাইক এটা কৰিবলৈ অনুৰোধ জনাইছো আৰু চেনেলটো শেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো বন্ধুসকল সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব আৰু লাখপতি বাইদেউৰ যেটো টকা সকলো আপডেট মই দিম অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক অসমৰ যিকোনো আপডেট হওক সকলো মোৰ চেনেলৰ পৰা পাব সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন আছে ধন্যবাদ সাপোৰ্ট কৰিব অসম চৰকাৰ